যদি সংখ্যালঘু মানুহৰ তেজ লাগে তেন্তে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আমাক কওক, আমাক শাৰী পাতি গুলিয়াই মাৰক, আমি তেজ দিম। কচুতলিৰ উচ্ছেদ ঘটনাক লৈ পৰ্বত যোৱাত ABMCৰ উত্তাল প্ৰতিবাদ। সোণাপুৰ কচুতলিত অসম আৰক্ষীয়ে উচ্ছেদৰ নামত 3জনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰাৰ ঘটনাক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। ইয়াৰ সমান্তৰালকৈ BTR পৰ্বতজোৰাত দেৱীতলাৰ পৰ্বতজোৱাৰ মহকুমাৰ ABMCয়ে আজি সোণাপুৰ উচ্ছেদৰ বিৰুদ্ধে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী ABMCৰ নেতা কৰ্মীসকলে অসম চৰকাৰ হাই হাই, BJP চৰকাৰ গো বেক, হিমন্ত বিশ্ব শৰ্মা মুণ্ডাবাদ, সংখ্যালঘুৰ লোকক টাৰ্গেট নকৰিব আদিৰ বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংখ্যালঘুৰ মানুহৰ তেজে ফাকু খেলি যদি মুখ্যমন্ত্ৰীয়ে ভাল পায় তেন্তে আমাক কওক, আমি শাৰী পাতি তেজ দিম। এনেদৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে ABMC। ইতিমধ্যে জ্ঞাত পৰহি দিনা আপোনাৰ হন্তুলিত যি সংখ্যালঘু মানুহক উচ্ছেদৰ নামত বৰ্বৰ আক্ৰমণ কৰি পুলিচৰ কোপেৰে গুলিয়াই হত্যা কৰিলে। ইতিমধ্যে 3-4জন ব্যক্তিক গুলিয়াই হত্যা কৰা হৈছে। পোনপ্ৰথমে আমি উক্ত ঘটনাক পৰ্বতজোৰা জিলা ABMCৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা দিছোঁ। আৰু আমাৰ এই ABMCৰ স্পষ্ট কথা, অনাগত দিনত যদি এই পুলিচ প্ৰশাসনে বা চৰকাৰে যদি আমাক সংখ্যালঘুক ন্যায় নিৰাপত্তা দিয়াৰ যদি ব্যৰ্থ হৈছে তেনেহ'লে অসম চৰকাৰ গাদি এৰিব লাগে। কাৰণ অল অসমত আমি চাই আছোঁ, গোটেই অসম জুৰি অকল সংখ্যালঘু মানুহক বৰ্বৰ আক্ৰমণ কৰি উচ্ছেদৰ নামত হত্যা কৰা হয়। কিন্তু কিয় আমি মানুহ হয় নে নহয়? পোনপ্ৰথমে হ'ল ভাৰতীয় সংবিধানে যিখন আমাক অধিকাৰ দিছে, আমি সেইখন অধিকাৰ লৈ জীয়াই থাকিব বিচাৰিছোঁ। আমি কাৰো কৰুণা লৈ জীয়াই থাকিব বিচৰা নাই। পোনপ্ৰথমে কথা হ'ল, আমি যদি মানৱ জাতি হয় তেনেহ'লে আমাক ন্যায় নিৰাপত্তা দিব লাগিব। আৰু কথা হ'ল এই উচ্ছেদৰ নামত বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি হেমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত দিনতো দেখি আহিছোঁ, অনাগত দিনতো দেখিবলৈ পাই গৈ আছোঁ। অকল আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি উচ্ছেদ কৰা হয় আৰু গুলিৰে হত্যা কৰা হয়। কিয় হয়? হেমন্ত বিশ্ব শৰ্মা ইমান পুলিচ প্ৰশাসন থকাৰ পিছতো, তেওঁ নিজে গৃহ বিভাগত থকাৰ পিছতো যদি আমাৰ সংখ্যালঘু মানুহক ইমান হাৰাশাস্তি কৰা হয়, তাৰ মানে কি হেমন্ত বিশ্ব শৰ্মা নিজে ব্যৰ্থ নেকি চৰকাৰখন চলাই লোৱাৰ বাবে? যদি ব্যৰ্থ তেনেহ'লে নিজৰ গাদি এৰিব লাগে। আৰু যদি ব্যৰ্থ নহয় তেনেহ'লে সকলো জাতি জনগোষ্ঠীক সঠিক যি আইনত সকলোৰ বাবে আইন সমান হ'ব লাগে। অকল সংখ্যালঘুৰ বাবে আইন বেলেগ, বেলেগ জাতিৰ হৈ বেলেগ কাষ্টৰ মানুহৰ আইন বেলেগ, সেইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। অকল হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমি সংখ্যালঘুৰ বাবে আমাৰ কোনো ন্যায় নিৰাপত্তা নাই। গতিকে এতিয়াও আমি কৈ আছোঁ, অনাগত দিনত অসম চৰকাৰক আমি এইটোৱে আহ্বান জনাইছোঁ, পাৰে যদি নিহত পৰিয়ালক 20 লাখকৈ আৰ্থিক সাহায্য আৰু এটাকৈ ঘৰত চাকৰি প্ৰদান কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু কথা হ'ল, যদি উচ্ছেদক আমি বিৰোধিতা কৰা নাই, উচ্ছেদ কৰক। যদিও অবৈধভাৱে কোনোবাই মাটি দখল কৰি আছে, উচ্ছেদ কৰক। লাগিলে আমিও সহায় সহযোগিতা কৰিম সংখ্যালঘু দলে। কিন্তু নিয়ম নীতি অনুযায়ী আইনত কমে মিনিমাম 3 মাহ এটা নোটিছ দিব লাগে, 3 মাহ আগত নোটিছ দিব লাগে। নোটিছৰ জৰিয়তে বা উচ্ছেদ কৰাৰ পিছত তেখেতসকলক আকৌ উচ্ছেদী পৰিয়ালসকলক সংস্থাপন দিব লাগে। তো গতিকে অকল এইটো একোৱেই নহয়, আমি এইটো দেখা গৈ আছে, আমাৰ পৰিলক্ষিত হৈছে যে অকল সংখ্যালঘু মানুহক টাৰ্গেট কৰি সংখ্যালঘুৰ তেজেৰে অসম চৰকাৰ সংখ্যালঘুৰ তেজেৰে অসমখন হেৰি কৰি আছে। তো গতিকে যদি আপুনি সংখ্যালঘুৰ তেজ যদি ইমানেই প্ৰয়োজন, আমাক কওক, আমি লাইন থিয় হৈ থাকিম, আপোনালোকে গুলিয়াই শেষ কৰি দিয়ক। আৰু অনাগত দিনত যদি এইটো যদি বন্ধ নহয়, অকল সংখ্যালঘুৰ নামত যদি ৰাজনীতিক বন্ধ নহয়, আমি অনাগত দিনত ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। সোণাপুৰৰ কচুতলিত উচ্ছেদৰ নামত সাধাৰণ জনতাৰ ওপৰত যি বৰ্বৰভাৱে অত্যাচাৰ কৰা হৈছে, এয়া এক মানৱতাৰ ঊৰ্ধত। আৰু আমি দেখিবলৈ পাইছোঁ, উচ্ছেদৰ নাম লৈ কালি সিদিনা 3জনক গুলিয়াই হত্যা কৰা হৈছে। আমি ABMCয়ে ধিক্কাৰ জনাইছোঁ। আৰু তাত কিশোৰীক বহুতো পুৰুষ মহিলাক তাত পুলিচৰ লাঠিৰ কোবত গুলিয়াই বহুতো লোকক আহত কৰা হৈছে। এয়া আমি ABMCয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক
প্ৰশ্ন কৰিব খুজিছোঁ আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহি আপুনি আপোনাৰ চকীৰ মূল্য হিচাপে আমাক যি ন্যায় প্ৰদান কৰিব লাগে সেই হিচাপত কাম কৰক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ আপুনি বাৰম্বাৰ বাৰে বাৰে অসমৰ মুছলমান সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি কাৰণে আপুনি উচ্ছেদৰ নামত আৰক্ষীৰ দ্বাৰাই যিভাৱে গুলীয়াই হত্যা কৰি আহিছে আমি ইয়াত তীব্ৰ ভাষাৰে ABMCয়ে গৰিহণা জনাইছোঁ আৰু নিহত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে আৰু উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ বাবে আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নাভাবিব সোমাই কাৰো বাবে চিৰস্থায়ী নহয় আপুনিও এদিন থাকিব পাৰে বা নোৱাৰে এনেকুৱা কথা নাহে কিন্তু আপুনি বাৰম্বাৰ মুছলমান সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি নল'ব আমিওতো মানুহখিনিক মানুহ ৰূপে জীয়াই থাকিবলৈ দিয়ক আমি অসমত জীয়াই থকাৰ কাৰণে জন্ম লৈছোঁ ইয়াত মৃত্যুৰ কাৰণে জন্ম লোৱা নাই আপোনালোকে বাৰম্বাৰ দেখিবলৈ পাইছোঁ লিষ্ট যদি ওলাই অসমৰ সবতকৈ গুলীয়াই যদি আৰক্ষীৰ গুলীত যদি হত্যা হ'ব লগা হৈছে এইখিনি অসমৰ সংখ্যালঘু মুছলমান মানুহ গৌৰীপুৰৰ পৰা ৰফিকুল আমিনৰ ৰিপৰ্ট মাই নিউজ এন